নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ হৈতে ষ্টুডিঅত মই ভামহন্ত লাহৰিজানত 25 কোটি টকাৰ ড্ৰাগ জব্দ কৰা হৈছে অসম নাগালেণ্ড সীমান্তত জব্দ হৈছে 5 কেজি 5 গ্ৰাম হেৰোইন দিলাই লাহৰিজানত হেৰোইন সহ আটক হৈছে এজন কাৰ্বি আংলঙৰ যোগীকোপা আৰক্ষীয়ে জব্দ কৰিছে নিষিদ্ধ হেৰোইনখিনি আটকথিল লোকজনৰ নাম হৈছে ইছমাইল আলী এখন ট্ৰাকেৰে গুৱাহাটীলৈ আনি থকা হৈছিল এই হেৰোইনখিনি জব্দকৃত ট্ৰাকখনৰ নম্বৰ AA01KC4951 তিনিদিন পূৰ্বে জব্দ কৰা হৈছিল 5 কোটি টকাৰ ড্ৰাগছ আৰু আজি এক বৃহৎ সফলতা 25 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে লাহৰিজানত জব্দ কৰা হৈছে এই 25 কোটি টকাৰ ড্ৰাগছ অসম নাগালেণ্ড সীমান্তত জব্দ হৈছে 5 কেজি 5 গ্ৰাম হেৰোইন দিলাই লাহৰিজানত হেৰোইন সহ আটক হৈছে এজন কাৰ্বি আংলঙৰ যোগীকোপা আৰক্ষীয়ে জব্দ কৰিছে নিষিদ্ধ হেৰোইনখিনি আটকাথিল লোকজনৰ নাম হৈছে ইছমাইল আলী এখন ট্ৰাকেৰে গুৱাহাটীলৈ আনি থকা হৈছিল এই হেৰোইনখিনি জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AA01KC4951 তিনিদিন পূৰ্বেও জব্দ কৰা হৈছিল 5 কোটি টকাৰ ড্ৰাগছ আমি জনাই আছো কিদৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ জব্দ কৰা সমান্তৰালভাৱে যিসকল লোক সৰবৰাহৰ সৈতে জড়িত তেনে চক্ৰ উৎখাত কৰিছে আৰক্ষীয়ে শেহতীয়াকৈ আমি জনাইছো দিলাই লাহৰিজানত হেৰোইন সহ এজনক আটক কৰা হৈছে 25 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে যোগীকোপা আৰক্ষীয়ে জব্দ কৰিছে নিষিদ্ধ হেৰোইন আৰু এই দৃশ্য আমি দেখুৱাইছো ইয়াৰ পূৰ্বে আমি জনাইছো তিনিদিন পূৰ্বে 5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল আৰু শেহতীয়াকৈ 25 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে আৰু প্ৰসংগ এবাৰ এসআই কাণ্ড ব্ৰেকিং নিউজ প্ৰাক্তন ডিআইজি পিকে দত্তই চলাইছিল সুপাৰী সিন্ডিকেট সুদীপ পৈত্ৰই মিলি সুপাৰী সিন্ডিকেট চলাইছিল পিকে দত্তই এই সুপাৰী সিন্ডিকেটৰ দালাল সুদীপ পৈত্ৰৰে সুসম্পৰ্ক আছিল পিকে দত্তৰ সুদীপ পৈত্ৰই মিলি দত্তই চলাইছিল এই সমগ্ৰ সুপাৰী সিন্ডিকেট পিকে দত্ত বৰাকত ডিআইজি হৈ থকা অৱস্থাতে চলাইছিল এই সিন্ডিকেট বেডকুচিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত দত্তই লৈছিল সুপাৰী সিন্ডিকেটৰ ভাগ সুপাৰী সিন্ডিকেটৰ ব্যৱসায়ীৰে বাহৰ পাতিছিল হোটেল ভাৰ্গৱ গ্ৰেণ্ডত নিউজ 18ৰ হাতত আহি পৰিছে ধনৰ লেনদেনৰ এই এক্সক্লুসিভ ভিডিঅ সুপাৰ এক্সক্লুসিভ এই ভিডিঅ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ টেলিভিছনৰ পৰ্দাত বৰাকৰ বহু সুপাৰী সিন্ডিকেট ব্যৱসায়ীৰ পৰা দত্তৰ সহযোগত সুদীপ পৈত্ৰই সংগ্ৰহ কৰিছিল কোটি কোটি টকা প্ৰথম অৱস্থাত এসআই কেলেংকাৰীৰ সৈতে জড়িত পিকে দত্ত তাৰ পিছতে ওলাইছে পিকে দত্তৰ অগাধ সম্পত্তি তাৰ পিছত শেহতীয়াকৈ আন এক ব্ৰেকিং নিউজ আমি জনাইছো নিউজ 18ৰ হাতত আহি পৰা এই এক্সক্লুসিভ ভিডিঅ আমি দেখুৱাইছো পিকে দত্ত প্ৰাক্তন ডিআইজি পিকে দত্ত পলাতক অৱস্থাত থকা পিকে দত্ত যাৰ নাম সাঙুৰ খাইছে মূল অভিযুক্ত বুলি কোৱা হৈছে এসআই কাণ্ডৰ সেই পিকে দত্তই চলাইছিল সুপাৰী সিন্ডিকেট সুদীপ পৈত্ৰৰে মিলি সুপাৰী সিন্ডিকেট চলাইছিল পিকে দত্তই এই সুপাৰী সিন্ডিকেটৰ দালাল সুদীপ পৈত্ৰৰে সুসম্পৰ্ক আছিল পিকে দত্তৰ সুদীপ পৈত্ৰৰে মিলি দত্তই চলাইছিল গোটেই সুপাৰী সিন্ডিকেট পিকে দত্ত বৰাকত ডিআইজি হৈ থকা অৱস্থাত চলাইছিল এই সিন্ডিকেট বেডকুচিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পিকে দত্তই লৈছিল সুপাৰী সিন্ডিকেটৰ ভাগ সুপাৰী সিন্ডিকেটৰ ব্যৱসায়ীৰে বাহৰ পাতিছিল হোটেল ভাৰ্গৱ গ্ৰেণ্ডত নিউজ 18ৰ হাতত আহি পৰিছে ধনৰ লেনদেনৰ এই সুপাৰ এক্সক্লুসিভ ভিডিঅ বৰাকৰ বহু সুপাৰী সিন্ডিকেট ব্যৱসায়ীৰ পৰা দত্তৰ সহযোগত সুদীপ পৈত্ৰই সংগ্ৰহ কৰিছিল কোটি কোটি টকা পিকে দত্ত এসআই কেলেংকাৰীৰ সৈতে প্ৰথম অৱস্থাত নাম সাঙুৰ খাইছিল মূল অভিযুক্ত বুলি কোৱা হৈছে পলাতক অৱস্থাত আছে ইটোৰ পিছত সিটোকৈ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত তথ্য পোহৰ আহিছে শেহতীয়াকৈ আমি জনাইছো কিদৰে সুপাৰী সিন্ডিকেটৰ সৈতে জড়িত আছিল এই পিকে দত্ত ৰিচিভ কৰিছো হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ পৰা হা এটো ডিআইজিক দিবলৈ লোৱা আছে সুপাৰী সিন্ডিকেটৰ নামত আৰু ইয়াৰ মেইন মানুহটো হৈছে মই দেখাইছো কেমেৰাটো এখন ভাৰ্গৱ গ্ৰেণ্ডৰ বাহিৰত বহি আছো আমি দেখাই দিম আৰু অলপ আগত হৈ গ'ল মিটিংখন পইচা হ'ল আমি ৰিচিভ কৰিছো হোটেল
এক্সক্লুসিভ ভিডিঅ' আমি দেখুৱাই আছোঁ য'ত কোৱা হৈছে কিদৰে PK দত্ত এই ছুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত আমি ইতিমধ্যে জনাইছোঁ যে PK দত্তৰ মালিকাধীন হোটেল ভাৰ্গৱ গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত আছে একে নামেৰে কেইবাখনো হোটেল য'ত আচলতে ছুপাৰী চিণ্ডিকেটৰ এই সকলো তাত কাম কাজ চলিছিল ইতিমধ্যে যিসকল ব্যৱসায়ী ইয়াৰ লগত জড়িত তেওঁলোকে কিদৰে বাহৰ পাতিছিল কিদৰে PK দত্তৰ সৈতে মিলি এই চিণ্ডিকেট চলাইছিল সেই সন্দৰ্ভত আজি ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰিছিল কি আমি দেখুৱাইছোঁ য'ত কোৱা হৈছে PK দত্তৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হৈছে আৰু হোটেল ভাৰ্গৱৰ তেওঁলোকে বাহৰ পতাৰ কথা এটা স্পষ্টভাৱে উল্লেখ আছে ছুপাৰী চিণ্ডিকেটৰ সৈতে কিদৰে জড়িত এই সকল লোক সেই কথা স্পষ্টভাৱে উল্লেখ আছে এই ভিডিঅ'টোত PK দত্ত বৰ্তমান সকলোৰে মুখত এই নাম এতিয়া চৰ্চিত এই নাম এক বৃহৎ কেলেংকাৰীৰ সৈতে SI কেলেংকাৰীৰ সৈতে জড়িত PK দত্ত কিন্তু কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে PK দত্ত SI কেলেংকাৰীৰ পিছত PK দত্তৰ যিখন কলা সাম্ৰাজ্য বিগত সময়ছোৱাত তেওঁ DIG হৈ থকা সময়ছোৱাত তেওঁ গঢ়ি তুলিছিল তাৰ এটাকৈ সকলো তথ্য পোহৰলৈ আহিছে আৰু শেহতীয়া খবৰ আমি জনাইছোঁ এই PK দত্ত সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰা এই শেহতীয়া তথ্য এই এক্সক্লুসিভ দৃশ্যাৱলী আমি দেখুৱাইছোঁ য'ত স্পষ্টভাৱে উল্লেখ কৰা হৈছে PK দত্ত কিদৰে ছুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত হৈ আছিল PK দত্তৰ মালিকাধীন হোটেল ভাৰ্গৱত কিদৰে চলিছিল এই ছুপাৰী চিণ্ডিকেট গুৱাহাটী মহানগৰীত PK দত্তৰ মালিকাধীন কেইবাখনো হোটেল আৰু লজৰ কথা আমি উল্লেখ কৰিছোঁ নামত হোটেল আৰু লজ কিন্তু তাত চলি আছিল বহু কেলেংকাৰী আৰু ইফালে SI চাকৰি কেলেংকাৰী 4গৰাকী প্ৰাৰ্থীক জেললৈ প্ৰেৰণ কৰা হৈছে মাখিবাহাৰ মৃদুল বৰ্মন পাৰ্থপ্ৰতিম পাঠক কমলপুৰৰ ধ্ৰুৱজ্যোতি বৰুৱা বেলচৰৰ সঞ্জীৱ বৰ্মনক জেললৈ প্ৰেৰণ কৰা হৈছে নলবাৰী সদৰ থানাত ৰখা হৈছে মুকালমুৱাৰ হৰকক আলীক নলবাৰী আৰক্ষীয়ে আটক কৰিছিল 5 যুৱকক থেংক ইউ লজৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল এই 5 যুৱক বৰ্তমান নলবাৰী আৰক্ষীৰ জিম্মাত আছে কুলদীপ ৰাজবংশী পুনৰবাৰ জনাব বিচাৰিছোঁ যিদৰে SI কেলেংকাৰীৰ সৈতে জড়িত প্ৰতিজন লোকৰ অনুসন্ধান অব্যাহত আছে সমান্তৰালভাৱে বেআইনীভাৱে SI পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা পৰীক্ষাৰ্থীসকলৰ সন্ধান অব্যাহত আছে ইতিমধ্যে 4 প্ৰাৰ্থী যিহেতু আৰক্ষীৰ জিম্মাত আৰু শেহতীয়াকৈ 4 প্ৰাৰ্থীক প্ৰেৰণ কৰা হৈছে জেললৈ প্ৰেৰণ কৰা হৈছে মাখিবাহাৰ মৃদুল বৰ্মন পাৰ্থপ্ৰতিম পাঠক কমলপুৰৰ ধ্ৰুৱজ্যোতি বৰুৱা বেলচৰৰ সঞ্জীৱ বৰ্মনক জেললৈ প্ৰেৰণ কৰা হৈছে নলবাৰী সদৰ থানাত ৰখা হৈছে মুকালমুৱাৰ হৰকক আলীক নলবাৰী আৰক্ষীয়ে আটক কৰিছিল 5 যুৱকক থেংক ইউ লজৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল এই 5 যুৱক বৰ্তমান নলবাৰী আৰক্ষীৰ জিম্মাত আছে কুলদীপ ৰাজবংশী আৰু যিহেতু SI কেলেংকাৰী শিপাদল সমগ্ৰ ৰাজ্যজুৰি বিয়পি আছে নলবাৰীত শেহতীয়াকৈ বহুকেইটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰু শেহতীয়া খবৰ আমাক নলবাৰীৰ পৰা জনাব ত্ৰিদীপ কলিতাই ৰাজ্য কপোৱা SI কেলেংকাৰীৰ ক্ষেত্ৰত কিমান সফল হৈছে কিমান বিফল হৈছে অসম আৰক্ষী APSC কেলেংকাৰীত সততা আৰু দক্ষতা দেখুওৱা অসম চৰকাৰো ব্যৰ্থ হৈছে নেকি SI কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰাত অসম আৰক্ষীয়ে এখোজ আগুৱাই 10 খোজ পিছুৱাবলগীয়া হৈছে নেকি SI কেলেংকাৰী তদন্ত প্ৰক্ৰিয়াত এনে বহু প্ৰশ্ন উদয় হৈছে সাধাৰণ জনতাৰ মাজত কিয়নো যিসমূহ মূল অভিযুক্ত সেই মূল অভিযুক্তসমূহক কৰায়ত্ব কৰিব নোৱাৰা অসম আৰক্ষীয়ে খলিহনা দৰিকণা আটক কৰি যেন দায়িত্ব সামৰিব বিচাৰিছে বাহ ল'ব বিচাৰিছে মূল অভিযুক্ত বুলি ইতিমধ্যে চিহ্নিত হোৱা PK দত্ত বিজেপিৰ যুৱ নেতা দিবন ডেকা আজিৰ তাৰিখত ক'ত তাৰ বিপৰীতে যিসমূহ পৰীক্ষাৰ্থী গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীসকলক আটক কৰা হৈছে আৰু কোনো পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু তেনে হৈছে নলবাৰী সদৰ থানাত নলবাৰী আৰক্ষীয়ে 5 জনকৈ গোপন পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীক আটক কৰিছিল আৰু কালিৰ দিনটোত 4 গৰাকীক কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ঘোষ লোৱা দুটা অপৰাধ আৰু এই কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত সততে শুনিবলৈ পোৱা যায় আৰু মুখ্যমন্ত্ৰী গৰাকী এনে ধৰণৰ শূন্য সহনশীলতা কথা কোৱাৰ পিছত তেখেতৰ গৃহ বিভাগতে এনে ধৰণৰ দুৰ্নীতি এনে ধৰণৰ কেলেংকাৰী আৰু আজিৰ তাৰিখলৈ তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগবাঢ়িছে নে বঢ়া নাই হেয়া ৰাইজে দৃষ্টি ৰাখিছে আৰু যি 4 গৰাকী পৰীক্ষাৰ্থীক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে তাত আমাৰ ক'বলগীয়া নাই তাত আমাৰ ডিমত নাই তেখেতসকলে যদি অপৰাধ কৰিছে আইনীভাৱে যদি দোষী সাব্যস্ত হৈছে তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰক উপযুক্ত শাস্তি দিয়ক
কিন্তু যিসমূহ মূল অপৰাধী সেই মূল অপৰাধীসমূহক আজিৰ তাৰিখত কৰায়ত্ব কৰিব পৰা নাই কিয় অসম আৰক্ষীয়ে। নলবাৰী সদৰ থানাত বৰ্তমানো আৰক্ষীৰ জিম্মাত আছে এই সমগ্ৰ বিষয়টোৰ সৈতে জড়িত, সমগ্ৰ কেলেংকাৰীটোৰ সৈতে জড়িত কুলদীপ ৰাজবংশী। নৱনিৰ্মাণ ভাৰত নামৰ সংগঠনটোৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশী আৰক্ষীৰ জিম্মাত। আৰু কুলদীপ ৰাজবংশীৰ ভাষ্যৰ ভিত্তিতে এই 5 গৰাকীকৈ যুৱকক আটক কৰিছিল নলবাৰী আৰক্ষীয়ে আৰু তাৰে 4 গৰাকীক কালিৰ দিনটোত জেল হাজতলৈ প্ৰেৰণ কৰিছে। এতিয়া কথাটো হ'ল বাকী দিবন ডেকাৰ কথা যদি আমি ক'বলৈ যাওঁ, দিবন ডেকাৰ ঘৰ হৈছে নলবাৰী জিলাৰ ননৈত। দিবন ডেকাৰ ঘৰত আজিৰ তাৰিখলৈ কিমান তালাচী অভিযান চলাইছে নলবাৰী আৰক্ষীয়ে, কিহৰ যদি চলাইছে কি পাইছে আৰু যদি চলোৱা নাই কিহৰ বাবে চলোৱা নাই, মই পুনৰ ক'ব বিচাৰিছোঁ এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত এখোজ আগুৱাই অসম আৰক্ষীয়ে 10 খোজ পিছুৱাবলগীয়া হৈছে নেকি, এনে বহু প্ৰশ্ন এতিয়া সৰ্বসাধাৰণৰ মাজত আহি পৰিছে। আৰু এই যি তথ্য, এই তথ্যসমূহ কিছু তদন্তৰ খাতিৰত আৰক্ষী সূত্ৰই সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখিছে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু সঠিকভাৱে তদন্ত আগবঢ়াই APSC কেলেংকাৰীত যেনেধৰণে সততা আৰু দক্ষতা দেখুৱাইছিল বিজেপি নেতৃত্বাধীন চৰকাৰখনে, সেই সততা আৰু দক্ষতা SI কেলেংকাৰী সন্দৰ্ভত দেখুৱাবলৈ সক্ষম হ'বনে, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন আহি পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী সদৰ থানাত। আৰু নলবাৰী সদৰ থানাত এইকাৰণে উপস্থিত আছোঁ, এই যি সমগ্ৰ ঘটনাৰ সৈতে জড়িত, কেলেংকাৰীৰ সৈতে জড়িত, সেই কেলেংকাৰীৰ সৈতে জড়িত কুলদীপ ৰাজবংশী বৰ্তমানো নলবাৰী সদৰ থানাৰ আলহী। 7 দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছিল নলবাৰী আৰক্ষীয়ে আৰু তাৰ পিছত এই 5 গৰাকীকৈ যুৱকক কৰায়ত্ব কৰা হৈছিল। তাৰোপৰি নলবাৰী জিলাৰ টিহুৰ যি কুমুদ গোস্বামীৰ অভিযোগ আহি পৰিছে SI কেলেংকাৰীৰ সৈতে জড়িত, আজিৰ তাৰিখত কুমুদ গোস্বামী ক'ত? কুমুদ গোস্বামীৰ ঘৰতো তালাচী চলোৱা হৈছেনে? আমাৰ হাতত পৰা তথ্য অনুসৰি কুমুদ গোস্বামীৰ পত্নী, পুত্ৰ আৰু কন্যা আছে কুমুদ গোস্বামীৰ ঘৰত, কিন্তু কিবা সোধপোছ বা যি তালাচী অভিযান চলিব লাগিছিল কিমান চলিছে আৰু যদি চলিছে কি পাইছে বা যদি চলা নাই কিহৰ বাবে চলা নাই। ওডিএসি বিৰতিৰ পাছত প্ৰসংগ পুনৰ SI কেলেংকাৰী। নিশা মহানগৰীত ঘোঁৰামাৰাত CID অভিযান, অভিজিত বড়ো নামৰ এজন যুৱকৰ ঘৰত অভিযান। SI গোপন পৰীক্ষাত বহিছিলে অভিজিত বড়ো। CID অভিযানৰ সময়ত ঘৰত নাছিল অভিজিত বড়ো। ইয়াৰ পূৰ্বে আমি জনাইছো নলবাৰীত কিদৰে SI গোপন পৰীক্ষাত বহা 5জন যুৱকক ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে, আটক কৰা হৈছে। তাৰ পিছতে পৰীক্ষাত অৱতীৰ্ণ হোৱা অভিজিত বড়ো নামৰ এজন যুৱকৰ সন্ধানত গুৱাহাটী মহানগৰীৰ ঘোঁৰামাৰাত নিশা CID অভিযান চলায়। অভিজিত বড়ো সেই সময়ত ঘৰত নাছিল আৰু CIDৰ হাতত তথ্য যিহেতু আছিল যে SI গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিত বড়ো। CID অভিযানৰ সময়ত অভিজিত বড়ো ঘৰত নাছিল আৰু ঘোঁৰামাৰাত এই অভিযান চলোৱা হৈছে। ইতিমধ্যে আমি জনাইছো যে এপলো হস্পিটেলৰ কম্পিউটাৰ যিহেতু পৰীক্ষাত যিসকল যুৱক অৱতীৰ্ণ হৈছিল, যিসকল পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, তাৰ 40জনীয়া এখন যিহেতু প্ৰাৰ্থী তালিকা আছে, তাৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান চলোৱা হৈছে এই অভিযান। আৰু নিশা দেখা পোৱা গ'ল গুৱাহাটী মহানগৰীৰ ঘোঁৰামাৰাত অভিযান চলিল, কিন্তু অভিযানৰ সময়ত অভিজিত বড়ো ঘৰত নাছিল। এই অভিজিত বড়ো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ তথ্য আৰক্ষীৰ হাতত আছিল, কিন্তু অভিযানৰ সময়ত ঘৰত নাছিল অভিজিত বড়ো। আৰু এনেদৰে এতিয়া দিনে নিশাই চলিছে SI চাকৰি কেলেংকাৰীৰ তদন্তৰ অভিযান। ঠায়ে ঠায়ে অভিযান চলাইছে আৰক্ষী, ক্ৰাইম ব্ৰাঞ্চ আৰু CIDৰ দলে। দেওবাৰে গণেশগুৰিৰ থেংক ইউ লজ, পল্টন বজাৰ আৰু গণেশগুৰিৰ 3খন হোটেল ভাৰ্গৱত অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে। বন্ধ কৰি দিয়া হ'ল পল্টন বজাৰৰ হোটেল ভাৰ্গৱ আৰু হোটেল ভাৰ্গৱ ইন। 2খন হোটেলত জাৰি কৰিলে নিষেধাজ্ঞা, বন্ধ কৰি দিলে 2খন হোটেলৰ আজা। ধাৰাবাহিক অভিযানত তদন্তকাৰী দলটোৱে লাভ কৰিছে SI কেলেংকাৰীৰ বহু বিস্ফোৰক তথ্য। কেলেংকাৰীৰ সাঙুৰ খাইছে ইজনৰ পিছত সিজনৰ নাম। এই পৰ্যন্ত চাকৰি প্ৰাৰ্থীসহ গ্ৰেপ্তাৰ হৈছে 20জন অভিযুক্ত, কিন্তু এতিয়াও পলাতক অৱস্থাত আছে প্ৰাক্তন DIG PK দত্ত, বিজেপি নেতা দিবন ডেকা, টিহু মাখিবাহাৰ কুমুদ গোস্বামী আৰু ৰিংকু কলিতা। কৃষি বিভাগৰ গ্ৰাম্য সেৱক কুমুদ গোস্বামীৰ গাড়ী চালক ৰিংকু কলিতা, যাৰ বেংক একাউণ্টত আছে 1 কোটি টকা। তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। আনহাতে 50,000 টকা ভাড়াত লৈ থেংক ইউ লজত দিবন ডেকাই গোপনে পাতিছিল পৰীক্ষাৰ অনুশীলন।
পৰীক্ষাৰ অনুশীলন পতাৰ বাবে কোঠাটোৰ বাবদ মালিক প্ৰাঞ্জল শৰ্মাই দিবনৰ পৰা লৈছিল 50,000 টকা। পৰীক্ষাৰ বাবে অহাৰ কথা আছিল দুজন প্ৰশিক্ষক। দিবন ডেকাই বিজেপি নেতা দিবন ডেকাই ফোনযোগে মাতিছিল এপি দা আৰু শৰ্মা দা বুলি, কিন্তু প্ৰশিক্ষক দুজন নহাৰ বাবে দিবন ডেকাই নিজে প্ৰশিক্ষণ দিছিল। দিবনক সহযোগ কৰিছিল লজৰ প্ৰণৱ বৰা নামৰ আন এজন স্বত্বাধিকাৰীয়ে। প্ৰণৱ বৰাই লিখিছিল প্ৰশ্ন কাকতৰ উত্তৰবোৰ। আৰু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ টেলিভিছনৰ পৰ্দাত আমি দেখুৱাইছো কেইবাটাও স্থান য'ত পৃথকে পৃথকে অভিযান চলোৱা হৈছিল। যেহেতু PK দত্তৰ মালিকাধীন কেইবাখনো হোটেল আৰু লজ আছে গুৱাহাটী মহানগৰীত, আৰু প্ৰতিখন হোটেলত অভিযান চলোৱা হৈছে কাৰণ যি SI লিখিত পৰীক্ষা পূৰ্বে অনুষ্ঠিত হোৱাৰ তথ্য আৰক্ষীৰ হাতত আছে। এইকেইখন হোটেলত সেই পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে সদৰি কৰা হৈছে। ইতিমধ্যে থেংক ইউ লজত যথেষ্ট প্ৰমাণ পোৱা গৈছে। তাৰ ভিত্তিত অন্যান্য যিকেইটা লজ আছে বা যিকেইখন হোটেল আছে তাতো অভিযান অব্যাহত আছে। আৰু এই সন্দৰ্ভত আন এক শেহতীয়া খবৰ জনাব বিচাৰিছো। PK দত্তৰ গাড়ী চালক আনোৱাৰ আলীক গ্ৰেপ্তাৰ। পাত্ৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে PK দত্তৰ গাড়ী চালক আনোৱাৰ আলীক। দলগা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনোৱাৰ আলীক। সম্প্ৰতি CIDৰ জিম্মাত আছে আনোৱাৰ আলী। থাৰ্ড APTFৰ গাড়ী চালক আছিল আনোৱাৰ আলী। এই আনোৱাৰৰ পৰা জব্দ কৰা হৈছে এখন নেক্সা বাহন। এই জব্দ কৰা নেক্সা বাহনখনে পলায়ন কৰিছিল PK দত্তৰ পত্নীয়ে। CIDয়ে PK দত্তৰ ঘৰত অভিযান চলোৱাৰ নিশা পলায়ন কৰিছিল PK দত্তৰ পত্নীয়ে। আৰু PK দত্তৰ পত্নীয়ে যিখন গাড়ীৰে পলায়ন কৰিছিল সেইখন গাড়ী ইতিমধ্যে জব্দ কৰা হৈছে। লগতে CIDৰ জিম্মাত আছে আনোৱাৰ আলী। আৰু আনোৱাৰ আলীৰ জেৰাৰ পিছত আনোৱাৰ আলীৰ মুখৰ পৰা আচলতে জানিব পৰা যাব PK দত্তৰ পত্নী সেই গাড়ীখনে তেওঁ কলৈ লৈ গৈছিল বা ক'ত পলায়ন কৰি আছে। সেইসমূহ তথ্য যিহেতু জেৰা অব্যাহত আছে, পৰৱৰ্তী সময়ত জানিব পৰা যাব। আমি জনাই আছো যেহেতু PK দত্তৰ সন্দৰ্ভত শেহতীয়াকৈ বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে। কেৱল গুৱাহাটী নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগাধ সম্পত্তি আছিল এই PK দত্তৰ। বহু ব্যক্তিৰ সৈতে আছিল সুসম্পৰ্ক। তাৰ ভিত্তিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু অভিযান অব্যাহত ৰাখিছে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ CIDয়ে। এই মুহূৰ্তত আমি যাব বিচাৰিছো পোনপটীয়াকৈ নীলোৎপল বৰাৰ কাষলৈ নগাঁৱলৈ, যিহেতু এই সমগ্ৰ কেলেংকাৰী শিপাডাল নগাঁৱতো শিপাই আছে। নগাঁৱত কিদৰে PK দত্তৰ নগাঁৱৰ লগত সম্পৰ্ক আছিল বা কোন ব্যক্তিৰ লগত সম্পৰ্ক আছিল সেই সন্দৰ্ভত আমাক জনাব সবিশেষ নীলোৎপল বৰাই। নীলোৎপল। নিশ্চয় ইভাৰ কথা ক'ব লাগিব যে PK দত্ত যিগৰাকী ব্যক্তিৰ বাবে বৰ্তমান সমগ্ৰ ৰাজ্যৰ নিবনুৱাৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিছে। যিসকল নিবনুৱাই আৰক্ষীৰ উপপৰিদৰ্শকৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ যি আশা, তেওঁলোকৰ সপোন ভাঙি চুৰমাৰ কৰিছিলে PK দত্তই। এইগৰাকী PK দত্ত আৰু PK দত্তৰ যি নগাঁৱৰ সৈতে যি সম্পৰ্ক যি প্ৰমাণ পোৱা গৈছে সেয়া হৈছে তেওঁৰ পিতৃ যিগৰাকী কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে। তেওঁ এগৰাকী বিশিষ্ট শিক্ষাবিদ আছিলে আৰু পিতৃ শশীকান্ত দত্ত তেওঁ যথেষ্ট এগৰাকী ভাল ব্যক্তি আছিলে। আৰু তেওঁ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হোৱাৰ সুবাদতে তেওঁৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বা কলিয়াবৰ সেই সময়ৰ অগপৰ সাংসদ কেশৱ মহন্তৰ সৈতে সুসম্পৰ্ক আছিলে। আৰু PK দত্তই কিন্তু পিতৃৰ এই সামাজিক মৰ্যাদাৰ অপব্যৱহাৰ কৰিছিলে। কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হোৱাৰ পিছত সুবাদতে তেওঁ যিহেতু প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সুসম্পৰ্ক আছিলে, প্ৰফুল্ল কুমাৰ মহন্তই হওক বা কেশৱ মহন্ত বা কলিয়াবৰ যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকে যথেষ্ট সন্মান কৰিছিলে। আৰু সেই সামাজিক মৰ্যাদাৰ অপব্যৱহাৰ কৰি যেতিয়া 1996 চনৰ যেতিয়া অগপই যেতিয়া শাসনকালত আছিলে সেই সময়ত PK দত্তৰ অবাধ সম্পত্তি গঢ়ি তুলিছিলে। PK দত্ত বহু জঘন্য হত্যাকাণ্ডত জড়িত হৈ পৰিছিলে। আৰু PK দত্তৰ যি গুণ্ডা বাহিনী আছিলে সেই গুণ্ডা বাহিনীয়ে ডিব্ৰুগড় বা শিলচৰ বা অসমৰ বিভিন্ন প্ৰান্তত অবাধ সম্পত্তি গঢ়িছিলে। বিভিন্ন অস্ত্ৰধাৰী যুৱকক তেওঁ পুহিছিল বুলিও অভিযোগ আছে। গতিকে সেই যিহেতু তেওঁৰ পিতৃ এগৰাকী বিশিষ্ট শিক্ষাবিদ আছিলে আৰু পিতৃৰ সৈতে যিহেতু মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সেই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সুসম্পৰ্ক আছিলে, সেই কিন্তু সম্পৰ্কৰ অপব্যৱহাৰ কৰি PK দত্তই অবাধে কিন্তু সম্পত্তি গঢ়িছিলে আৰু বিভিন্ন উঠি ৰজা বহি ৰজা হৈছিলে আৰক্ষী বিভাগত। আৰু দেখিবলৈ হৈছিলে সেই সময়ৰ পৰা PK দত্তই যি কুখ্যাত তেওঁৰ যি কুকৰ্ম সেই সময়তে আৰম্ভ কৰিছিলে। আৰু অৱশেষত
যি আৰক্ষীৰ যি SI কেলেংকাৰীত অৱশ্যে পি কে দত্ত বৰ্তমান যিহেতু পলাতক হৈ আছে বা পি কে দত্তৰ সমগ্ৰ চৰিত্ৰ পোহৰলৈ আহিছে, কিন্তু ইয়াৰ পূৰ্বে পি কে দত্তই কিন্তু 90ৰ দশকৰ পৰাই কিন্তু অসমত গুণ্ডাৰাজ চলাইছিলে আৰু অবাধ সম্পত্তি গঢ়িছিলে আৰু সেই কথা উমান পোৱা গৈছে কলিয়াবৰ মহাবিদ্যালয়ৰ যিগৰাকী প্ৰতিষ্ঠাপক অধ্যক্ষ এগৰাকী পিতৃ অধ্যক্ষ আছিলে, পিতৃ যথেষ্ট এগৰাকী সন্মানীয় ব্যক্তি আছিলে, কিন্তু পুত্ৰই পিতৃৰ সন্মান হানি কৰাৰ উপৰিও পুত্ৰৰ যি সামাজিক মৰ্যাদা সেই মৰ্যাদাৰ অপব্যৱহাৰ কৰি যি অবাধ কুকৰ্ম কৰি গৈছিলে ইভা। নিশ্চয় নীলোৎপল, ইতিমধ্যে পি কে দত্ত সন্দৰ্ভত কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে SI কেলেংকাৰী তদন্ত কৰিবলৈ যাওঁতে বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে, যাৰ পিছতে আচলতে সকলোৰে মনত প্ৰশ্ন হৈছে যে এগৰাকী প্ৰাক্তন DIG হোৱাৰ সুবাদতে আৰক্ষীৰ এটা উচ্চপদস্থ পদত থকাৰ সুবিধা লৈ তেওঁ আচলতে এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল। এতিয়া যিহেতু তেওঁৰ দুৰ্নীতি নিবাৰকে গোচৰ ৰুজু কৰাৰ কথা কৈছে, তেওঁ অবৈধ সম্পত্তিৰ সমান্তৰালভাৱে শেহতীয়াকৈ ছুপাৰী চিণ্ডিকেটৰ কথা আহিছে, কিন্তু এই SI কেলেংকাৰীৰ প্ৰসংগ অহাৰ পিছতে যে সকলোখিনি আৰক্ষী প্ৰশাসনৰ নজৰত আহিছে, ইয়াৰ পূৰ্বে কিয় তেওঁ আচলতে তদন্তৰ আওতালৈ অহা নাছিল, প্ৰতিজন লোকৰ মনত প্ৰশ্ন। আৰু এটা প্ৰশ্ন, এতিয়াও যিহেতু তেওঁ পলাতক, সুবিধা কৰি দিয়া হৈছে নেকি তেওঁক, কিয় এতিয়াও আচলতে আৰক্ষীয়ে তেওঁক আটক কৰিব পৰা নাই? নিশ্চয় ইভা, আপুনি অতি গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছে, যিহেতু পি কে দত্ত ইয়াৰ পূৰ্বেও পি কে দত্তৰ মাত্ৰ এয়াই প্ৰথম কেলেংকাৰী নহয় SI কেলেংকাৰী, কাৰণ পি কে দত্তৰ যি অবাধ সম্পত্তিৰ যি তালিকা সেয়া নিউজ কিন্তু অসম নৰ্থ ইষ্টে তথ্য সহকাৰে ইতিমধ্যে ফাদিল কৰিছে, আমাৰ বাতৰিত আমি দেখুৱাই আছোঁ আৰু আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আছোঁ। কিন্তু পি কে দত্তই এই যি কুকৰ্ম সেয়া এদিনৰ কুকৰ্ম নহয়, প্ৰায় 20 বছৰ ধৰি অসম আৰক্ষীক বদনাম কৰিছিলে এইগৰাকী পি কে দত্তই, কিন্তু সেই সময়ত পি কে দত্তৰ কুকৰ্মৰ বিষয়ে কিয় তদন্ত কৰা নহ'ল? পি কে দত্তই অৱসৰ গ্ৰহণ কৰাৰ পিছতো ছুপাৰী চিণ্ডিকেটে হওক বা বিভিন্ন ধৰণৰ কুকৰ্মৰ সৈতে জড়িত হৈ পৰিছিলে, সেই সময়ত কিয় অসম আৰক্ষীয়ে অসমৰ কোনো ইনপুট নাছিল নেকি যে পি কে দত্তই যে এই যি অবৈধ কাৰ্যকলাপসমূহ কৰি আছে? বৰ্তমান পি কে দত্তৰ যেতিয়া SI কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছত যেতিয়া আৰক্ষী সৰব হৈছে, CID সৰব হৈছে, কিন্তু ইয়াৰ পূৰ্বে কিহৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ল? সেইবাবেই ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে পি কে দত্ত কেনেকৈ পলাই যাব পাৰিলে, পি কে দত্তক পলাই যোৱাত আৰক্ষী কোনো বিষয়ে সহায় কৰিছে নেকি, এই প্ৰশ্ন কিন্তু ৰাইজৰ মনত উত্থাপিত হৈছে আৰু উত্থাপিত হোৱাৰ নিশ্চয়কৈ থল আছে, কাৰণ যিহেতু বহু দিনৰ পৰা পি কে দত্তই এনেধৰণৰ কুকৰ্ম কৰি আছিলে, সেই সময়ত আৰক্ষী নিশ্চুপ হৈ আছিলে, এই সময়ত যেতিয়া আৰক্ষী সাৰ পাইছে সেই সময়ত কেনেকৈ পি কে দত্ত পলাই গ'ল সেই বিষয়ে কিন্তু ৰাইজৰ মনত সন্দেহৰ থল আছে। নীলোৎপল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। ৰাইজৰ মনত প্ৰশ্ন আছে, যদিও মুখ্যমন্ত্ৰীয়ে কৈছে নিৰপেক্ষ তদন্ত হ'ব, কিন্তু প্ৰকৃতাৰ্থত নিৰপেক্ষ হৈছে নে নাই হোৱা প্ৰতিজন লোকৰ মনত প্ৰশ্ন। 30 বছৰ এখন সাম্ৰাজ্য গঢ়ি তুলিছিলে পি কে দত্তই, তেতিয়া কিয় দৃষ্টিগোচৰ হোৱা নাছিল দুৰ্নীতি নিবাৰকৰ, ছুপাৰী চিণ্ডিকেটত জড়িত কিয় ধৰা পেলাব পৰা নাছিল? এতিয়া SI কেলেংকাৰী তদন্ত কৰিবলৈ গৈ এইগৰাকী ব্যক্তি সন্দৰ্ভত নতুন নতুন তথ্য আহিছে, কিন্তু তাৰ পিছতো এতিয়াও কিন্তু আৰক্ষীৰ জিম্মাত পৰা নাই এই পি কে দত্ত।